নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' ছাগলীকেইটা আকৌ দেখাব ওলাইছোঁ আপোনালোকক। মোৰ ঠাইত যিকেইটা হয় গুজৰিত আছে, আৰু গুজৰি ছাগলী আপোনালোকে কালাৰ কম্বিনেশ্যন চাওক আৰু কিমান ধুনীয়া কোৱালিটি ছাগলী সেইটো চাওক। আৰু মই লগতে আপোনালোকক এটা কথা কৈ দিওঁ, মই যিমানে ছাগলী বেচোঁ যি কৰোঁ সদায় এটা কথাই মনত ৰাখোঁ, ছাগলী অনাৰ পিছত মই প্ৰথম কিন্তু ৱেডাৰটো মেচিং কৰোঁ। কাৰণ এনেকুৱা হয় আমাৰ অসমৰ যিটো ৱেডাৰ অসমৰ যিটো ৱেডাৰ নহ'লে আপোনাৰ আজিৰ তাৰিখত যিমান কমচে কম আজিৰ তাৰিখত আমাৰ অসমত নাই বুলি মই ক'ব গ'লে 10টা ওপৰত কি আছিল টেডাৰ আছিল, 10টা ওপৰত টেডাৰ আছিল। আৰু চবেই ট্ৰেডিং বাদ দিয়া মেইন কাৰণ হৈছে কি সিহঁতে ছাগলী ৱেডাৰ মেচিং কৰাৰ পিছত ছাগলীবিলাকত প্ৰায় কিছুমান ৰিকভাৰী হয়, কিছুমান ৰিকভাৰী নহয়, কিছুমান মৰি যায়। তাৰপিছত বহুত লোকচান হয়। যদি আপোনাৰ ধৰক মানুহে ভাবে কি বহুত টকা লাভ হয়, এটা ছাগলীত বহুত টকা থাকি যায় হেনতেন, কিন্তু যিটো মানে মৰ্টেলিটি হৈ যায়, মৰ্টেলিটিৰ পিছত মানুহৰ সেই লাভৰ জেগাত লোকচানহে উল্টা হয়। তো সেইকাৰণে কি হয়, ট্ৰেডাৰবিলাকে ট্ৰেডিং কৰিবলৈ ট'টেলি বাদ দিলে। আমাৰ অসমত যিবিলাক ট্ৰেডাৰ আছে ট্ৰেডিং কৰিবলৈ ট'টেলি বাদ দিলে। এতিয়া মই আপোনালোকক ক'ব বিচাৰোঁ, মোৰ ছাগলীখিনি মই ইহঁতক এতিয়াও বৰ্তমান সম্পূৰ্ণ ৱেডাৰ এতিয়াও মেচিং কৰি শেষ কৰিব পৰা নাই। ধৰক মই আপোনাক কৈ দিওঁ, 1 2 3 এই 3টা মেচিং হ'ল মানে এতিয়া খানা পিনা আপোনাৰ চব পেনে এতিয়া পূৰা ক্লিয়াৰ হ'ল। কিন্তু চবেই 5টা বেজি লগাইছোঁ, চবকে ইণ্টাৰচেপ্ট 5টা বেজি টেজুভেক্টমত লগাইছোঁ মই, ঠিক আছে। তাৰপিছত মই এইকেইটাত আহিলোঁ, এইকেইটা আপোনাৰ ৱেডাৰ মেচিং হৈছে। এতিয়া ৱেডাৰ মেচিং হৈছে যদি চাওক, এইটো ছাগলী চাওক কিমান ধুনীয়া ডাবল হাৰ্ডি ভৰিকেইটা দেখিলে আপোনালোকে গম পাব কিমান ধুনীয়া তাৰ কোৱালিটি। সিফালে সেইজনী সিহঁতে খানা খাই আছে, গোটেইকেইটা খানা খাই আছে, কিন্তু এতিয়াও সিহঁতে সম্পূৰ্ণ ৱেডাৰ মেচিং হোৱা নাই। এতিয়াও কমচে কম 3 দিন 4 দিনৰ পিছতে সিহঁতে মানে আমাৰ অসমৰ ৱেডাৰটোৰ সৈতে খাপ খাব। এতিয়া মই ক'ব বিচাৰোঁ, এই ছাগলীটো এতিয়া আপুনি চাওক, এইটো ছাগলী সেইটো খানা খাই আছে, যিটো পাত খাই আছে তাৰ সি খুব কম খানা খাই আছে, মানে খানা খায় কিন্তু যিটো খাব লাগে সেইটো নাখায়। তো তাক আজি চেলাইনো এটা দিছোঁ, সেইটো দিব নোৱাৰিলোঁ বৰ বেছি, তেওঁ দিছোঁ অলপমান, কাৰণ তাৰ জঁপিয়াই খুব, মানে সি খুব জঁপিয়াই একদম চিঞৰি বাখৰি হাহাকাৰ কৰে। কিন্তু হ'লেও তাক 200 ml মান চেলাইন দিলোঁ। সি হাগি আছিলে, তো বৰ্তমানে এতিয়ালৈকে সি ভাল পোৱা নাই, ঠিক আছে, কিন্তু খানা খাই আছে। তো সেইটো কথাই মই ক'ব বিচাৰোঁ সদায় আপোনালোকক, ৱেডাৰ মেচিং কৰা ছাগলীটো আনি পটককৈ আপোনাক ধৰাই দিব পৰা যায়। দাদা ছাগলী আহি গ'ল, আহক ছাগলীটো লৈ যাওক, বা দাদা ছাগলীটো আহি গ'ল আপোনাৰ খুব ধুনীয়া হয়, আপোনালোকে সেইখিনি সময়ত দেখিব কি ছাগলীটো হয় বহুত ধুনীয়া দেখা হৈ আছে। কিন্তু ছাগলীটো যোৱা 3 দিন 4 দিন 5 দিনৰ পিছত তাক মানুহজনৰ ঘৰত যায় বেমাৰ হ'ব। সেই বেমাৰ হোৱাৰ পিছত যেতিয়া ডক্টৰে ট্ৰিটমেণ্ট কৰিব নোৱাৰিব, বা ডক্টৰে ট্ৰিটমেণ্ট কৰিলেও মানে য'ত 5 দিনৰ ট্ৰিটমেণ্ট কৰিব লাগে তাত এদিনৰ ট্ৰিটমেণ্ট বা 2 দিনৰ ট্ৰিটমেণ্ট কৰি থৈ দিব। তো লাষ্টত কি হয়, ছাগলীটো মৰি যায়। তো সেইটোৰ পৰা আপোনাৰ হাত সাৰিবৰ কাৰণে সেই খেতিয়কজনৰ যাতে সেইটো লছ নহয়, সেই লছ নহ'বৰ কাৰণে মই সদায় আপোনাৰ ইহঁতক কি কৰোঁ, ৱেডাৰ মেচিং কৰি পঠাওঁ। আৰু ৱেডাৰ মেচিং কৰা সেইটোৱে মেইন কাৰণ হৈছে। আৰু বহুতে ভাবে কি ললিত দাই বহুত দাম লয়, কিন্তু এনেকুৱা কিছুমানে কৈ লিখেও মানে ললিতে বহুত দাম লৈ ছাগলী কিনিব নোৱাৰে হেনতেন। তো সেইবিলাকতে নোলোৱাখিনিয়ে সদায় ক'বই। কিন্তু এটা কথা মই জানো, মই এটা ছাগলী এতিয়া আপোনালোকক মই দেখাই দিব বিচাৰোঁ। চাওক, মই চব ৰেডি কৰি থৈছোঁ। ইয়াত চাওক এই হাগি থকাটো কাৰণে এইটোত এটা ঔষধ আছে, এটা এইটো খোৱালোঁ, এটা এইটো আছে ফ্ল'ৰাৰ বষ্ট, তাৰপিছত এয়া চাওক ইণ্টাৰচেপ্ট, ঠিক আছে। 3টা ছাগলীক এটা দিওঁ, আৰু ইয়াত মই ৰেটটো কৈ দিব বিচাৰোঁ, 3 ছাগলী এটা দিওঁ, 365 টকা ইয়াৰ দাম হয়, 365 টকা। তো এনেকৈ ইমানখিনি ইনজেকশ্যন মাৰাৰ তাৰ লগত আকৌ মেনলক্স প্লাছ দিব লাগিব, তাৰ লগত এভিল দিব লাগিব, তাৰপিছত আপোনাৰ টাইৰবেট দিব লাগিব, তাৰ ডেক্সোনা দিব লাগিব। সেনেকৈ গোটেইখিনি চিকিৎসা কৰাৰ পিছত, ঠিক আছে, গোটেইখিনি চিকিৎসা কৰাৰ পিছত যেতিয়া ছাগলীটো সম্পূৰ্ণ সুস্থ হয়, তেতিয়াহে এটা মানুহৰ ঘৰত যাই পেলাই ছাগলীটো যি থাকে। যদি আপোনাৰ ছাগলীটো অহাৰ পিছতে মই 4 দিন 3 দিনৰ ভিতৰত যদি ছাগলীটো দি দিওঁ, তো ছাগলীটো যদি কেনেবাকৈ তাৰ বেমাৰ হৈ যায়, কাৰণ বেমাৰ হোৱা খুব চান্স আছে, এইটো ছিজনত 100% বেমাৰ হ'বই, কাৰণ বৰষুণৰ ছিজন হয়। তো আৰু বেমাৰ হোৱাৰ পিছতে মানুহজনে তাত ট্ৰিটমেণ্ট কৰিব নোৱাৰাৰ ফলত সেই ছাগলীটো মৃত্যুমুখত পৰি যায়। আৰু ছাগলীটো মৰাৰ পিছত সেই মানুহজনে নেক্সট টাইম কেতিয়াও ছাগলী ফাৰ্মিং কৰিবৰ কাৰণে সাহ নকৰে, ঠিক আছে। তো সেইটো কথাই মই ক'ব বিচাৰোঁ, আপোনালোকে যদি কোনোবাই ৱেডাৰ মেচিং হোৱা ছাগলী ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে। খুব ধুনীয়া ছাগলী আছে, আৰু বহুত ধুনীয়া কালাৰ কম্বিনেশ্যনৰ পৰা লৈ হাৰ্ডি পৰা লৈ হাইট চাইডৰ পৰা লৈ বহুত ধুনীয়া। আৰু ইয়াৰ লগত কৰ্চ কৰিলে আপোনালোকে 100% F1ৰ বহুত ভাল ৰিজাল্ট পাব। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাবলৈ, আৰু ছাগলী লাগিলে কণ্টেক্ট কৰিব। থেংক ইউ, অল দ্য বেষ্ট, ধন্যবাদ।